হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি বনাব ওলাইছোঁ মাছৰ ৰেচিপি। এইফালে মটৰ, ফুলকবি, আলু লৈ লৈছোঁ। এইফালে পিঁয়াজ, জলকীয়া, আদা নহৰু পেষ্ট। এইফালে পাতি দিলোঁ তেল। এয়া তেল গৰম হৈ গ'ল। এইফালে মই এক পিচকৈ মাছখিনি দি আছোঁ। এতিয়া ফ্ৰাই কৰি ল'ম ভালদৰে। মাছখিনি কিন্তু কমল কাট মাছ হয়, মোৰ বহুত প্ৰিয় কমল কাট মাছ। এয়া ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই এইখিনি তেলতে আকৌ এতিয়া পাঁচফোৰণ আৰু তেজপাত দুটামান দিলোঁ। এইফালে পিঁয়াজ জলকীয়াখিনি দি দিলোঁ। এতিয়া ভালদৰে ভাজিম, ধুনীয়াকৈ ভাজি ল'ম। এতিয়া মাছৰ যিখিনি তেল আছিল, যিহেতু কমল কাট মাছ তেল থাকে, সেই তেলখিনি দিলোঁ। এতিয়া মই ফুলকবি, মটৰ, আলুখিনি দি দিম। সেইখিনি ভালদৰে ভাজি ল'ম আগে। এতিয়া মই দিম এইখিনি চব্জিখিনি। এইখিনিও এতিয়া ভালদৰে ভাজি 10 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। দেখিছে, আপোনালোকে বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন। ফুলকবি, আলু, এনেকুৱা মটৰ, বিলাহী দি কেনে মই আদা নহৰু পেষ্টখিনি দিলোঁ। মানে শুকান জলকীয়া দিয়া আছিল, যিহেতু মোৰ বহুত প্ৰিয়, মই বহুত ভাল পাওঁ এনেকুৱাকৈ বনাই খাই। এইফালে নিমখ দিলোঁ। এতিয়া দিম মই হালধি দি দিলোঁ। এতিয়া এইখিনি আকৌ 5 মিনিটমানৰ কাৰণে ভাজি ল'ম। 5 মিনিটমান হৈ গ'ল। এতিয়া মই পানী দিম। এতিয়া মই পানী দিলোঁ আৰু অলপ দিম বাৰু। এইখিনি এতিয়া 10-15 মিনিটৰ কাৰণে ঢাকন মাৰি থৈ দিম। এয়া মই বিলাহী কাটি লৈছোঁ। জিৰা পাহৰি গৈছিলোঁ, জিৰা অলপ দি দিলোঁ। যিহেতু আমি মছলা কমকৈ খাওঁ, মই কৈয়ে থাকোঁ। এয়া 15 মিনিটমান হৈ গ'ল ঢাকন দি থৈ দিয়া। এতিয়া বিলাহীখিনি দি দিম। বিলাহীখিনি ভালদৰে সিজিব দিম। আকৌ 10 মিনিটমান থৈ দিম ঢাকন মাৰি। আমাৰ আলু সিজি গ'ল। এতিয়া মাছখিনি এড কৰিম। ভাজি থোৱা মাছখিনি মাছখিনি দি দিলোঁ। মই চাইড কৰি দিছোঁ এক পিচকৈ, যাতে নাভাঙে, ধুনীয়াকৈ মছলা পাতি সোমাই যায়। এতিয়া মই ধনিয়া এড কৰি দিম। এইখিনি 5 মিনিটৰ কাৰণে ঢাকি থৈ দিছিলোঁ। এয়া মই ধনিয়া এড কৰি দিলোঁ। হৈ গ'ল আমাৰ মাছৰ ৰেচিপি। কোনে কোনে এনেকুৱাকৈ বনাই খাই ভাল পায় জনাব, মই বহুত ভাল পাওঁ। এয়া আজিৰ আমাৰ ভাতৰ থালিখন। এইফালে মাছ, এইফালে দালি, অমিতা খাৰ। আজিৰ কাৰণে সামৰিছোঁ। বাই বাই সকলোকে। মোৰ ভিডিঅ'সমূহ ভাল লাগিলে লাইক কমেণ্ট কৰিব। শ্বেয়াৰ বাৰু কৰিব নালাগে, লাইক কমেণ্টখিনি যথেষ্ট। আজিলৈ